ফ্লোরাইড আৰু আৰ্ছেনিকত আক্ৰান্ত দবকাৰ কেবাখনো গাঁও আকাশীগংগা পঞ্চায়তৰ প্ৰায় 7খনকৈ গাঁও ফ্লোরাইড আৰু আৰ্ছেনিক আক্ৰান্ত হৈছে গাঁওবাসীয়ে ফ্লোরাইড আৰ্ছেনিকযুক্ত পানী সেৱন কৰি আহিছে দীৰ্ঘদিনীয়াভাৱে ফলত পংগুত্তৰ জীৱন কটাব লগা হৈছে একাংশ লোকে গাঁওকেইখনৰ ল'ৰা-ছোৱালী ডেকা গাভৰু বৃদ্ধ বৃদ্ধা আক্ৰান্ত হৈছে হাড়ৰ ৰোগত তদুপৰি দাঁতৰ ৰোগতো আক্ৰান্ত হৈছে বহু লোক কিন্তু এই সমগ্ৰ ঘটনাৰ পাছতো আজি পৰ্যন্ত সুব্যৱস্থা কৰা নহল অঞ্চলটোত কিছু লোক অকালতে বৃদ্ধ হোৱাৰ লগতে পংগুত্তৰো জীৱন কটাবলগীয়া হৈছে হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈ জিয়াটো ভুগিবলগীয়া হৈছে 1997 চনৰে পৰা গাঁওবাসীৰ বাবে নামি আহিছিল সেই কাল অমানিশা দমকল কুঁৱাৰ পানী সেৱনৰ ফলত নানানটা ৰোগত আক্ৰান্ত হৈছে অঞ্চলবাসী 2007 চনতে বিভাগীয় লোকে পানী সেৱনত নিষিদ্ধ ঘোষণা কৰিছিল অঞ্চলটোত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ ভিন্ন আঁচনি ৰূপায়ণৰ কথা কৈছিল কিন্তু সেই সমূহৰো কোনো সুফল নোপোৱাৰ অভিযোগ স্থানীয় লোকৰ সম্প্ৰতি চৰকাৰে বিশুদ্ধ খোৱা পানীৰ আঁচনি হাতত লৈছে কিন্তু ফ্লোৰাইড আক্ৰান্ত বহু পৰিয়ালে ইয়াৰ সুবিধা নোপোৱাৰো অভিযোগ তুলিছে আকাশীগংগা অঞ্চলৰ প্ৰায় 7খনকৈ গাঁও লিখাৰুমুখ টপৰজুৰি গংগাদিছা নিষ্পাৰখোৱা উৰ্দগাঁও গংগাদিছা কাৰামগাঁও ইহঁতৰ 7-8খন প্ৰায় গাঁৱৰ লোকসকল এই ফ্লোৰাইডযুক্ত পানী সেৱন কৰি প্ৰায় 1008 গৰাকী লোক পংগুত্ত জীৱন কটাব লগা হৈছে আৰু প্ৰায় 1997 চনৰ পৰাই লাহে লাহে এই পানীবোৰ সেৱন কৰি এই বেমাৰত আক্ৰান্ত হৈ আছে লোকসকল 2007-8 চনত এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা টিম আহি পেলাই এই যিটো পানী দমকলৰ বা কুঁৱাৰ পানীবোৰ তেখেতসকলে পৰীক্ষা নিৰীক্ষণ কৰাৰ পিছত যে ধৰা পৰিছে যে এই পানীত ফ্লোৰাইডযুক্ত আৰ্ছেনিকৰ মাত্ৰাটো খুবেই বেছি আৰু এই পানীটো সেৱন কৰিয়ে এই অঞ্চলৰ লোকসকল এই আক্ৰান্ত হৈছে 11-12 চনৰ কথা কৈছোঁ এই সময়ত হেৰি আছিলে আপোনাৰ কংগ্ৰেছৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৌতম ৰয় আছিলে আৰু এই গৌতম আমি প্ৰতিবাদ কৰাৰ পিছতে গৌতম ৰয় আৰু এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্যান্য আৰু যিবোৰ ডিপাৰ্টমেণ্টৰ লোক আছে তেখেতসকল তাৎক্ষণিকভাৱে এই স্পটত আহি পেলাই তেখেতসকলে এক অভিযান আৰম্ভ কৰে আৰম্ভ কৰাৰ পিছত তেখেতসকলে কেইবাটাও আঁচনি তেখেতসকলে মুকলি কৰে কিন্তু আঁচনিবোৰ অকল কাগজে কলমেহে থাকি গ'ল তাৰ পিছত চৰকাৰো সলনি হ'ল কিন্তু বাকী আপোনাৰ চিকিৎসাৰ কথা বাদেই দিয়ক বিশুদ্ধ খোৱা পানীৰ যিবোৰ আঁচনি তেখেতসকলে দিছে কিন্তু যিমানখিনি দিছে সেই পানীখিনি এতিয়ালৈকে পৰ্যাপ্ত নহয় ইয়াৰ পৰা বোলে টেপটো বেয়া হ'ল টেপটো বোলো ভাল কৰি দিয়াচোন বুলি ক'লোঁ তাৰপিছত ক'লে বোলে আপোনালোকৰ কিবা বস্তু এটা নাইকিয়া হ'ল সেইটো আনিব লাগিব তেতিয়াহে টেপৰ পানী আহিব এতিয়া 700-800 মান টকা লাগিব বুলি কৈছে তাৰপৰা মই বোলো কিমান পইচা লাগেনে কৈছে লাগিব বোলে এইটো আমি পকেটৰ পৰা ভৰি পেলাই আনি দিব নোৱাৰোঁ নহয় তাৰপিছত মই কৈছোঁ বোলো এইটো চৰকাৰে দিয়া বস্তু চৰকাৰে দি পেলাই ভাল কৰি দিব লাগে এইটো তেনেহ'লে বোলো কেনেকৈ হ'ব আৰু লাগিলে বোলো 200-100 যি হ'লেও দিম বোলো যা ভাল কৰি দিয়াচোন আমি আজি দমকলৰ পানী খাই থাকিব লগা হৈছে সেই তেনেকৈও কৈছোঁ পইচাটো কোনে খুজিছে পইচাটো কোন মানুহ নাজানো আৰু হালৈ লগত আহিছে কিন্তু হালৈ লগত আহিছে আৰু মানুহটোও কৈছে হালৈও কৈছে কৈছে যে 700 মান টকা লাগিব আপুনি কাইলৈ এই মানুহটো সතු নাই ভাল কৰি ল'ব মই পঠিয়াই দিম আৰু টকা 700 দি দিব এতিয়া মইনো পইচা ক'ত পাম দিবলৈ সেইকাৰণে বোলো থাক আৰু পানীয়ে নাখাওঁ বোলো পৰি থাক চৰকাৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ